নমস্কাৰ, মই সুজিত টংলা মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত দেখাব বিচাৰিছোঁ ডিজিটেল ক্লেইম মিটাৰৰ ওপৰত। এই দেখিছে যিসকল ইলেক্ট্ৰিচিয়ান বা টেকনিক্যাল লাইনত কাম কৰে তেখেতসকলে এই ক্লেইম মিটাৰটো কি বস্তু বুজি পাব। গতিকে সাধাৰণ ৰাইজে যেনেকৈ বুজি পাব যে এই বস্তুটোত কি কৰা হয়, ক'তবা আপোনালোকে ফটো চালে ক'তবা কি কৰিলে দেখিবলৈ পাব যে এইটো ক্লেইম মিটাৰ বা ডিজিটেল ক্লেইম মিটাৰত কি কাম কৰা হয়। গতিকে দেখিবলৈ পাইছে এচিয়ে আপোনালোকৰ আগত দেখুৱাইছোঁ এচি কাৰেণ্ট এম্পিয়াৰ মানে 200ৰ পৰা 1000 লৈকে, যিটো আমি এটা মটৰ চলিলে বা এটা ফ্ৰিজ চলিলে বা অন্যান্য ক্ষেত্ৰত যিখিনি কাম কৰা হয় তে আপোনালোকে দেখিবলৈ পাব যে এচি কাৰেণ্টত কি কৰা হয়। এচি এম্পিয়াৰ জোখা হয়। এম্পিয়াৰটো কিমান লৈছে, কিমান এম্পিয়াৰত এই মটৰটো চলিছে বা অন্যান্য বস্তু চলিছে, তো এইটোত আপোনালোকে এম্পিয়াৰটো চাব পাব। ঠিক আছে। তাৰ দ্বিতীয়তে হৈ গ'ল এচি ভল্টেজ। এতিয়া ভল্টেজটো বুজিবলৈ হ'লে আপোনালোকে 220 ভল্টেজ থাকে, 440 ভল্টেজ থাকে। তো আমি ভল্টেজটো কেনেকৈ জুখিম? ভল্টেজটো আমি এচি দেখিছে 750 লিখা আছে, ইয়াত আমি ভল্টেজটো এইটো ৰেড ইয়েলো ফেজ থাকে, ৰেড ইয়েলো ব্লু ফেজ থাকে। আপোনালোকে ৰেড ইয়েলো ব্লুত বা ৰেড ইয়েলো ব্লু বা ইয়েলো ব্লু ৰেড লগালে ইয়াত 440 শ্ব' কৰিব, বা 220 যদি 220 কাৰেণ্ট থাকে নিউট্ৰেল ফেজ থাকে তেতিয়া 220 ইয়াত শ্ব' কৰিব। ঠিক আছে। এতিয়া ডিচি ভল্টেজ আহি গ'ল। ডিচি ভল্টেজ আপোনালোকে জানে নিউট্ৰেল ডিচি ভল্টেজত আপোনালোকে জানে মাইনাছ প্লাছ থাকে, ৰেড বা ব্লেক থাকে বা ব্লু থাকে। তো তাতে আপোনাৰ মাইনাছ প্লাছত আপোনালোকে যদি এই ষ্টিক দুটা লগাব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে ডিচি কিমান ভল্টেজত ডিচি কাৰেণ্ট চলি আছে। ঠিক আছে। এতিয়া আমি মটৰ বা অন্যান্য ক্ষেত্ৰত যিখিনি বস্তু আছে কণ্টিনিউটিটো আমি চাব লাগিব। এতিয়া মটৰ এটা চলি আছে, কইলটো ঠিক আছে নাই, ফেন এটা চলি আছে, ফেনৰ কইলটো ঠিক আছে নাই, তেতিয়া আমি জুখিবলৈ হ'লে কণ্টিনিউটিটো ইয়াত আমি কণ্টিনিউটিও ফালে আমি লগাব লাগিব। আৰু কণ্টিনিউটিত আমি টেষ্ট কৰিব পাৰিম যে এই কইলটো ভাল আছে বা মটৰটো ভাল আছে বা ঠিক আছে। এতিয়া আহি গ'ল ওমছটো জুখিবলৈ দেখিছে আপোনালোকে 200 ওমছ, এইফালে 2000 ওমছটো এক্সটাৰ্নেল ইউনিট বুলি লিখা আছে। ঠিক আছে। তো একেটা বস্তু এইফালেও লিখা আছে এইফালেও লিখা আছে। তো ইয়াত এটা ৰেড মাৰ্কাৰ কৰা আছে। এই মাৰ্কাৰ যোগেদি আপোনাৰ ডিচি এচি এম্পিয়াৰ অফ অন গোটেইটো ইয়াতে ৰিমুভ কৰা হয়। আৰু এম্প জুখিব হ'লে এইটোত আমি এনেকৈ কৰি তাৰটো আমি সোমালে তেতিয়া আমি গম পাম যে এম্পিয়াৰ কিমান লৈছে। তো গতিকে ইয়াৰ ওপৰত আমি এটা চমুকৈ ভিডিঅ' এটা বনাইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।